সকলোকে নমস্কাৰ। মই 5 নং আজৰা গাঁও পঞ্চায়তৰ পৰা 8 নম্বৰ ৱাৰ্ডত মই জিকিছোঁ ৱাৰ্ড মেম্বাৰ হিচাপত। মই আমাৰ জিলা পৰিষদ আছিলে 2 নং আমাৰ জিলা পৰিষদ দীপৰ বিল জিলা পৰিষদৰ আমাৰ গিৰিজা বাইদেউ তেওঁ আমি কৰিছোঁ ৱাৰ্ড মেম্বাৰ হিচাপত। মই 8 নম্বৰত মই জিকিছোঁ, প্ৰায় 300 ভোটত মই জয়যুক্ত হৈছোঁ। আমাৰ ভোট আছিলে 1039টা, আমাৰ পুল হৈছে 802টা, তাৰে ভিতৰত মই 300 ভোটত মই লিড লৈ মই জয়যুক্ত হৈছোঁ। গতিকে এই মোৰ জয়যুক্ত অকল মোৰ নহয়, মোৰ বুথ প্ৰেচিডেণ্ট নয়ন টুমুং, মোৰ ভাইটি ইমান কষ্ট কৰিছে মানে ক'ব নোৱাৰোঁ। আৰু লগতে মোৰ গোটেইখিনি মোৰ লগত যিখিনি লাগি আছে একদম সম্পূৰ্ণ সঁহাৰি, তাৰে আজি এই মানে ফলাফল মই এটি সুন্দৰ ফলাফলত মই জয়যুক্ত হৈছোঁ। গতিকে সকলোকে আপোনালোকৰ জৰিয়তে মই সকলোকে মোৰ লগত যিখিনি দাদা বাইদেউ ভণ্টি লাগি আছে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। মোৰ লক্ষ্য হৈছে আমি গাঁৱৰ কাম কৰি যাব লাগিব। আমাৰ যিহেতু জালুকবাৰী সমষ্টি আমাৰ CM-ৰ অহা 26 আমি নিজে ভোট দিম ছাৰক, আমি ছাৰক ভোট দিম। গতিকে ডেফিনেটলি তাতে ক'বলগীয়া কোনো কথাই নাহে যে আমি ওতঃপ্ৰোতভাৱে আমি আমাৰ জালুকবাৰী সমষ্টি নতুনকৈ আমি হৈছোঁ যিহেতু বিমানকুট মণ্ডল, আমাৰ এই মণ্ডলটো আমি জালুকবাৰী সমষ্টিত যেতিয়া সোমোৱাৰ লগে লগে যেতিয়া নাম আমাৰ যিটো অন্তৰ্ভুক্ত হৈছে তেতিয়াৰ পৰাই ছাৰে আমাৰ যিটো কাম ইতিমধ্যে হৈ গৈছে আৰু 26ত যেতিয়া তেওঁক আমি নিজে ভোট দি জয়যুক্ত কৰিম আৰু তাতে আৰু কোনো আমাক ৰখাব নোৱাৰে। আমাৰ উন্নতিৰ বৈ আমাৰ হৈ যাব, আমাৰ একদম মানে নৈ বৈ যাব, উন্নতিৰ আমাৰ ডেভেলপমেণ্টৰ কাম হৈ যাব। লগতে তাৰ লগত তেওঁৰ সৈন্য হৈ আমি আগুৱাই যাম। গতিকে সেই ডেভেলপমেণ্ট আগুৱাই আজি আমাৰ এইটো ছেমিফাইনেল, ফাইনেল আমাৰ 26ত আছে। গতিকে ফাইনেলো একদম নিশ্চয় আপোনালোকে গমেই পায়, খুব সুন্দৰ। গতিকে এইখিনিয়ে ক'বলগীয়া। নিশ্চয় শক্তিশালী, এইটোৱে ক'লোঁ আজি আমি ছেমিফাইনেল আৰু গমেই পাইছে হয়তো ৰিজাল্ট আমাৰ সম্পূৰ্ণ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিমান কেণ্ডিডেট আছে, হয় মেম্বাৰ হিচাপত আমাৰ নিৰ্দলীয় প্ৰাৰ্থী, কিন্তু আমি ছাপোৰ্ট আমাৰ সম্পূৰ্ণ আছে। গতিকে 26ৰ পিছত আপোনালোকে নিশ্চয় দেখিব আৰু ধন্যবাদ। নমস্কাৰ, মোৰ নাম মাৰ্চাইন ইছলাম। মই 5 নং আজাৰা গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ পৰা নিৰ্দলীয়ভাৱে খেলিছিলোঁ। মই বিজেপিৰ কৰ্মকৰ্তা হয়, কিন্তু মই নিৰ্দলীয়ভাৱে খেলিছিলোঁ আৰু হাটখোৱাপাৰা ৰাইজে মোক বিজেপিৰ কৰ্মকৰ্তা হিচাপতে চিনি পায়ো মোক মানে যিখিনি মৰম দিছে সেইখিনি মৰম মানে মই কি বুলি খুৰাম মই বুজাব নোৱাৰোঁ। মোৰ ফেমিলি বুলি ক'লে তাতে কোনো নাই মোৰ আৰু হাজবেণ্ডৰ বাহিৰত, কিন্তু মোৰ গোটেই ৰাইজখনে মোৰ ফেমিলি হৈ গৈছে। বহুত যুদ্ধ দিছে আৰু আজি মোক মানে এই জয়ৰ মূলতে মোৰ মানে হাটখোৱাপাৰা ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।